মোৰ চেনেললৈ অহাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আজি আছিল 23 এপ্ৰিল 2024 দুপৰীয়া ভাগত দুলেজান ক্লাবলৈ বুলি ওলালো, যিহেতু তাত অনুষ্ঠান ইতিমধ্যে আৰম্ভ হৈয়ে আছে। আৰু বাকী সকলোখিনি আপোনালোকক লাহে লাহে জনাই আছো। বলকচোন লৰালৈকে দুলেজান ক্লাবৰ ভিতৰলৈ যাওঁ আৰু তাত কি অনুষ্ঠান হৈ আছে প্ৰথমতে তাকে অলপ চাওঁ। ফেকশ্যন প্ৰতিযোগিতাৰ বাবে আমন্ত্ৰণ কৰি অনা আমাৰ বিচাৰক ইতিমধ্যে আহি পাইছে। আমাৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকল আহি উপস্থিত হৈছেহি। আমি সঠিক সময়ৰ পিছতে আমাৰ ফেকশ্যন প্ৰতিযোগিতা অনুষ্ঠিত কৰি বৰা ছাৰ তেখেত অহাৰ বাবে আমি সঁচাকৈ আজি অনুপ্ৰাণিত হৈছোঁ। প্ৰথমতে মই আপোনালোকৰ 50 বছৰলৈ পাৰ হৈ গ'ল, মই ক'বই নোৱাৰিলোঁ তুমি কেলে হ'ব বিচাৰিলা এনেকৈ কাপোৰৰ বেপাৰী। আৰু এনেদৰে কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত ফেকশ্যন প্ৰতিযোগিতাৰ অনুষ্ঠান আৰম্ভ হয়। আৰু এই গোটেই অনুষ্ঠানটোৰ আঁত ধৰে আমাৰ সকলোৰে মৰমৰ আৰু সকলোৰে পৰিচিত ৰিজুমণি শইকীয়া তামুলীয়ে। কিবা এষাৰ কোৱাচোন এইবোৰে মোক কৰি। কাপোৰৰ বেপাৰীৰ কথা মই নুসুধো বাৰু, বিশেষ অন্য কি ভাল লগা এষাৰ কিবা কথা কোৱাচোন সেইফালে। আমাৰ দৰ্শক শ্ৰোতা বহি আছে, তেখেতসকলৰ উদ্দেশ্য আজি মই কি কাপোৰ আনিছা সেই কথাটোকে কৈ দিয়া। আৰু ইয়াৰ পিছতে আছে সাজপাৰ প্ৰতিযোগিতা। আৰু মই বহুত বিশেষ কথা নকওঁ, আমাৰ এই সম্পাদিকা মহোদয় আগবাঢ়ি আহিছে, মই তেখেতলৈ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ, বাকীখিনি তেখেতেই ক'ব। আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰিজুমণি শইকীয়া তামুলী। আপোনাৰ পৰিচালনাই আমাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰেৰণা উৎসাহ দিলে আৰু প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক ইমান ধুনীয়াকৈ তেওঁলোকক উপস্থাপন কৰাত সহায় কৰিলে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে প্ৰতিযোগিতা বিভাগৰ সভাপতিকে প্ৰমুখ্য কৰি আপোনালোকক মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আপোনালোকৰ ফলাফলসমূহ এতিয়া ৰেডি কৰি লওক। ববিতা ফুকন, মই তেখেতক মঞ্চলৈ মাতিছোঁ। অকণমান পৰিচয় কৰাই দিব বিচাৰিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে জানিব লাগে, প্ৰাক্তন ছাত্ৰী হিচাপে কালি গা অসুখ হোৱাৰ কাৰণে তেখেতে উপস্থিত থাকিব নোৱাৰিলে। লগতে আমাৰ কাৰ্যসূচীৰ আৰম্ভণিৰে পৰা নিস্বাৰ্থভাৱে আমাক সহায় কৰি অহা সমাজ সেৱক আৰু সমাজৰ মানৱ দৰদী সুৰজিত চলিহা, মই তেখেতকো মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতো যাতে আমাৰ অকণমান পৰিচয় কৰাই দিব বিচাৰিছোঁ তেখেতক। মেৰী বাইদেউ আহি উপস্থিত হৈছে, পূবজালনী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী, মই মঞ্চলৈ আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ। এয়া আমাৰ মাজত পূবজালনী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মেৰী বাইদেউ। প্ৰাক্তন ছাত্ৰী ববিতা ফুকন আৰু ইউটিউবাৰ, আমাৰ বিভিন্ন খাদ্য প্ৰতিযোগিতাত তেওঁ বিচাৰক হিচাপে বিখ্যাত আমাৰ দুলীয়াজানৰ, তেখেতকো আমি এখন অংগবস্ত্ৰৰে আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ মানৱ দৰদী সমাজ সেৱক, আমাৰ বিদ্যালয় কেইখনৰ শুভাকাংক্ষী সুৰজিত চলিহা, তেখেতকো আমি এখন অংগবস্ত্ৰৰে আমাৰ এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। ধন্যবাদ। আমি তিনিওকে পুনৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। কিন্তু ববিতাক মই অকণমান চমুকৈ প্ৰাক্তন হিচাপে কালি উপস্থিত নাথাকিলে, গতিকে মই আজি তেখেতৰ মনৰ অকণমান চমু বক্তব্য ৰাখিবৰ বাবে মই অনুৰোধ জনাইছোঁ। আৰু ববিতা মোৰ লগৰ, গতিকে আমি যেতিয়া ৩-৪ এটা খণ্ডৰ ৰান্ধনীসকলৰ খাদ্যৰ সম্ভাৰৰ প্ৰতিযোগিতা পাতিছিলোঁ, খুব সুন্দৰকৈ তেখেতে বিচাৰক কৰি মোক সহায় কৰিছিলে। সেয়া উল্লেখনীয়। ৰান্ধনীসকলৰ মাজতো আমি খাদ্যৰ প্ৰতিযোগিতা পাতোঁ, কিন্তু এই কাৰ্যসূচীটো আমি এই অনুষ্ঠানত ৰাখিব নোৱাৰিলোঁ, কাৰণ আমি প্ৰাৰম্ভিক হিচাপে খুব চমুৱাই আমি প্ৰতিযোগিতাখিনি পাতিবলগীয়া হৈছে। মাত্ৰ অভিভাৱকসকলৰ মাজত সাজপাৰ প্ৰতিযোগিতা এটাহে অনুষ্ঠিত কৰিছোঁ। পৰৱৰ্তী আমাৰ যেতিয়া সামৰণি অনুষ্ঠান হ'ব, আমি তেতিয়া ৰান্ধনীসকলৰ, অভিভাৱকসকলৰ, পৰিচালনা সমিতিৰ আমি প্ৰতিযোগিতাসমূহো অনুষ্ঠিত কৰিম। আৰু তেতিয়া আমাক এই ধৰণৰ প্ৰতিযোগিতা বিভাগে সহায় কৰিব, এনেকুৱা বিচাৰকসকলে আমাক সহায় কৰিব। ধন্যবাদ। তেখেতৰ মনৰ কথাখিনি চমুকৈ ক'বলৈ মই অনুৰোধ জনাইছোঁ। প্ৰথমতে আপোনাৰ সকলোকে নমস্কাৰ আৰু মই ক্ষমা প্ৰাৰ্থী, যোৱাকালি উপস্থিত থাকিব নোৱাৰিলোঁ। বহুত এটা সুন্দৰ অনুষ্ঠান আছিলে। আচলতে যোৱাকালি মোৰ বহুতে জ্বৰ, এতিয়া বৰ এটা গাটো ভাল লাগি থকা নাই। তথাপিতো নিজৰ কথা বুলিয়েই নহয়, এইটো আমাৰ নিজৰে অনুষ্ঠান, আমি হাতে কামে লাগিব লাগিছিলে, তাৰ বাবে মই বহুতেই দুখিত। আৰু প্ৰতিজন ইয়াত থকা মোৰ চিনিয়ৰ, মোৰ লগৰ বহুত বহি আছে, সকলো ওচৰতে মই ক্ষমা প্ৰাৰ্থী যে মই যোৱাকালি ইমান এটা সময় দিব নোৱাৰিলোঁ। তথাপিতো আজি চেষ্টা কৰিছোঁ অকণমান সময় আপোনালোকৰ মাজত থাকিবলৈ। লগ পাই থাকিম এনেকৈ, আজি এবছৰ আছিলোঁ, আমি আছোঁ, একেলগে আছোঁ, গা ভাল হৈ থাকিলে আকৌ লগ পাই থাকিম আপোনালোক সকলোকে। এনেকৈ মঞ্চত আকৌ আহিম, কাৰণ মঞ্চ মোৰ বহুতেই প্ৰিয়। আৰু নিজেও তোমাক আকৌ বহুত ধন্যবাদ ইমান এটা ডাঙৰ সন্মান দিয়াৰ বাবে। থেংক ইউ, ধন্যবাদ।
ধন্যবাদ কবিতা আমি আদৰি আনিবৰ বাবে মই প্ৰতিযোগিতা বিভাগৰ সম্পাদিকা এলিনা বৰাক অনুৰোধ জনাইছোঁ বাইদেউক মঞ্চলৈ আদৰি আনি এই আমাৰ মাজত মঞ্চত হীৰা দলে বাইদেউ আমাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মই মাইক্ৰফোনটো তেখেতলৈ আগবঢ়াই দিছোঁ ইয়াত উপস্থিত থকা গণ্যমান্য সকলো ব্যক্তি আৰু অভিভাৱকসকল আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু কণ কণ মৰমৰ ছাত্ৰ ছাত্ৰীসকললৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু মৰম যাচিছোঁ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ ভেকচিন প্ৰতিযোগিতাৰ পাছতে সম্বৰ্ধনা অনুষ্ঠান আৰম্ভ হয় আৰু ঠিক তাৰ পাছতে অভিভাৱকসকলৰ বাবে আয়োজন কৰা সাজপাৰ প্ৰতিযোগিতাৰ বাবে সকলো সাজু হয় বলকচোন অলপকে হ'লেও সাজপাৰ প্ৰতিযোগিতা কেনেদৰে আয়োজন কৰা হৈছিল আজি এই প্ৰতিযোগিতাৰ বিচাৰক দুজন আহি ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে মই তেওঁলোকলৈ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ ছোৱালীজনী 11 বছৰ ল'ৰাটো পঢ়ি আছে মধ্যমজানী প্ৰাথমিক বিদ্যালয় ল'ৰাটো 8 বছৰ আছে 8 বছৰ ঠিক আছে কোন ক্লাছত পঢ়ি আছে এতিয়া মই এতিয়া পঢ়া নাই আৰু ঠিক এনেদৰে অভিভাৱকসকলৰ মাজত অনুষ্ঠিত হোৱা সাজপাৰ প্ৰতিযোগিতাৰ সমাপ্ত হয় এখন ভাল সাজপাৰৰ প্ৰতিযোগিতাৰ অন্তত 3খন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলে অলপ মঞ্চৰ ফূৰ্তি কৰাৰ হেঁপাহেৰে একেলগে অলপ সময় হাঁহি ধেমালিৰে ভাৰ কৰিছিল নমস্কাৰ বহুত দিনৰ মূৰত আপোনালোকক লগ পাইছোঁ আৰু আজি বৰ্তমান মই আছোঁ দুলীয়াজান ক্লাব প্ৰেক্ষাগৃহত আৰু আপোনালোকে মোৰ পাছফালে দেখিব পাৰিছে মই অকণমান ওচৰৰ পৰা আপোনালোকক দেখুৱাই দিম আৰু ইয়াত আচলতে হৈ আছে আমাৰ দুলীয়াজানত মানে 3খন প্ৰাথমিক বিদ্যালয় আছে পূব জালনী পশ্চিম জালনী আৰু মধ্য জালনী আৰু মই মধ্য জালনীত পঢ়া আৰু এওঁ পশ্চিম জালনীত পঢ়া আমাৰ এই 3খন প্ৰাথমিক বিদ্যালয় সোণালী জয়ন্তী বৰ্ষ মানে গল্ডেন জুবলি চলি আছে 21, 22, 23 এপ্ৰিলত আপোনাক মোৰ ভিডিঅ'টো দেখাৰ দিনা 23 এপ্ৰিল হ'ব মই আজি শেষৰ দিনা যোৱা দুদিন মোৰ বহুতেই বেছি গা বেয়া আছিল জ্বৰ আছিলে মই বহুত বেছি আশা কৰিও কয় ন বহুত বেছি আশা কৰিলেও সপোনবোৰ কেতিয়াবা পূৰা নহয় কেতিয়াবা আশাবোৰ পূৰা নহয় তেনেকুৱাই হ'ল আচলতে বহুত জ্বৰ হোৱাত মই যোৱাকালি উপস্থিত থাকিব নোৱাৰিলোঁ 21 তাৰিখেও থাকিব নোৱাৰিলোঁ 21 তাৰিখে অৱশ্যে ইমান বেছি ডাঙৰ প্ৰগ্ৰাম নাছিলে তথাপিতো আমাৰ কাৰণে বহুতেই ডাঙৰ প্ৰগ্ৰাম এইটো বতৰ বহুতেই বেছি বেয়া কৰিছিলে এতিয়া এই গুপগুপীয়া গৰম হৈ আছে আজি অকণ বৰষুণটো এৰিছে যদি বহুতেই বেছি গুপগুপীয়া আৰু এতিয়াহে আহিছিলোঁ আহি মোকো এই অলপ সম্বৰ্ধনা জনালে এইখন লৈ আছোঁ চেলেং চাদৰ চাই থকা মই ভাবিলোঁ আৰম্ভণিটো কৰি দিয়া যাওক কাৰণ গোটেই ভিডিঅ'টোত মই অকণমান কথা নক'লে বেয়া লাগিব তাতো গান বাজি আছে সকলোৱে ইটো প্ৰগ্ৰাম চলিয়ে আছে তাৰ মাজতো কথা ক'বলৈ বেয়া লাগে সেইবাবে তাত কথা কোৱা নাই অলপ আহি ভাবিছোঁ আপোনালোকক অকণমান কিবা কিবি জনাই দিওঁ এইবোৰ পাছফালে দেখিব মই অলপ ওচৰৰ পৰা ভালকৈ আপোনালোকক দেখুৱাই দিম ভিডিঅ'টো চাই থাকক এতিয়া আৰম্ভ হৈছে মাত্ৰ গোটেই বৰ্ষজুৰি প্ৰগ্ৰাম চলি থাকিব কিবা কিবি আৰু সামৰণি অনুষ্ঠানটো আছে বহুত চেষ্টা কৰিম তেতিয়াও মই গোটেই সেইদিনৰ ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ এতিয়া সেই চমুকৈ এওঁ মোৰ বাবে যিখিনি গোটাই থৈছে বা সাঁচি আনিছে কেমেৰাত বন্দী কৰি আনিছে সেইখিনি আপোনালোকৰ ওচৰলৈ লৈ আহিম আৰু নহয় মোক দিছেও কোনো নিদিয়াও নহয় লগৰ হওক কোনোবাইতো মোক দিছে সেইখিনি সকলোখিনি মই লৈ আহিম আৰু আপোনালোকে আশা কৰিম ভিডিঅ'টো চাই নিশ্চয় ভাল পাব সম্পূৰ্ণ ভিডিঅ'টো চাব বহুত আশাই ৰখি আছিলোঁ বহুতে যিমান পাৰিছে চেষ্টা কৰিছে আচলতে আৰু দুলীয়াজানত থকা বহুত ষ্টুডেণ্টো এতিয়া অহা নাই বহুত লোক অহা নাই আপোনালোক আহিব বহুত এটা ডাঙৰ অনুষ্ঠান সকলোৱে বহুত কষ্টৰে আচলতে পাতিছে অনুষ্ঠানটো আৰম্ভণি কৰিছে শেষ আপোনালোকে কৰিবলৈ আহিব সকলোৱে যোগদান কৰিব ভাল লাগিব আহিব মই আজি এদিন আহিছোঁ অকণমান সময় আছোঁ যদি বহুতেই ভাল লাগিছে ফূৰ্তি কৰিও ল'লোঁ অলপ নকৰাও নহয় যিখিনি কৰি থাকিলে ভাল লাগে আচলতে আপোনালোকে আহিব নহাকৈ নাথাকিব ঘৰততো আমি সকলোৱে থাকোঁ সকলোৱে কাম বন কৰিয়ে থকা হয় কাম আমাৰ সদায় চলিয়ে থাকে দিনটো দিনৰ আপোনালোকে মিলাব আজিতো অনুষ্ঠান শেষে হ'ব ৰাতিলৈ সাংস্কৃতিক অনুষ্ঠান আছে শেষতো পাতিব সকলোখিনি আপোনালোকে গম পায়ে থাকিব আহিব সকলো একেলগে লগ পালে ভাল লাগিব যদিও মই নোৱাৰিলোঁ সেই মাত ভাঙিয়ে আছে অকণমান গাটো বেয়া বহুত মন আছিলে অৱশ্যে কিন্তু কি কৰিম উপায়টো নাই ল'ৰালৈকে ঘৰলৈ উভতি যাওঁ পাৰিলে গাটো ভাল থাকিলে গধূলি আকৌ আহিম গধূলি আপোনালোকক আকৌ লগ পাবলৈ চেষ্টা কৰিম আৰু বাকী বলক ভিডিঅ'টো মই যেনেকৈ কৰিছোঁ শেষো তেনেকৈ হ'বই যিমান পাৰিম আপোনালোকক দেখাব চেষ্টা কৰিছোঁ আশা কৰিম আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু চাই নিশ্চয় ভাল পাব কাৰণ মই নিজে যিহেতু থাকিব নোৱাৰিলোঁ সকলোখিনি কভাৰ কৰিব নোৱাৰিলোঁ এই অলপকৈ জোৰা টপলি দি আৰু দেখিছেনে 50 বছৰৰ সোণালী জয়ন্তী বৰ্ষৰ কাৰণে এনেদৰে সজোৱা হৈছে সকলোখিনি এইফালেও আছে আৰু এইফালেও সজাই থৈছে ধুনীয়াকৈ
সকলো প্ৰতিযোগিতা অনুষ্ঠানৰ শেষত কণ ছাত্ৰ ছাত্ৰীসকলে সমবেত সংগীত পৰিৱেশন কৰে আৰু আপোনালোকে সমবেত সংগীতটো শুনি নিশ্চয় গম পাইছে এইটো এটা থিম সং আছিল অতি শ্ৰদ্ধাৰ অসমীয়া মাধ্যমৰ প্ৰবন্ধকাৰ ৰচনা সাহিত্য কৰ্মৰে আমাৰ অসমীয়া সমৃদ্ধ কৰা ময়ূৰ বৰাদেৱ আহি পাইছেহি গতিকে আমি আজি মুকলি সভাখন অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ এয়া উদযাপন কমিটিৰ সভাপতি অৰূপজ্যোতি শৰ্মাদেৱ আমাৰ মঞ্চত তেখেতক আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ তৰফৰ পৰা তেখেতক স্নেহ শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ অনুৰোধ জনালোঁ এয়া আজি আমাৰ মুকলি সভাৰ মুখ্য আকৰ্ষণ ময়ূৰ বৰা ছাৰ আমাৰ মাজত উপস্থিত আছে আমি তেখেতক আমাৰ শিক্ষয়িত্ৰী ময়ূৰী গগৈ উপজাননী প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰীক আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ অকণমান শৈশৱৰ দিনকেইটা পুনৰ মনত পেলাই দিবলৈ সকলোকে চেষ্টা কৰিছোঁ গ্ৰুপ এটা খুলি দিয়া হৈছে সেই গ্ৰুপৰ যোগেদি আমি সকলোৱে ইজনে সিজনক কণ্টেক্ট কৰিছোঁ কোনোবা ফাইনেন্সিয়েলি অকণমান সহায় বিচাৰিছোঁ আহক যে অনুষ্ঠানটো ভালকৈ হওক যিহেতু এইটো আৰম্ভণি অনুষ্ঠান আৰু আৰম্ভণি ভাল হ'লে সদায় শেষ ভাল হয় ভাল লাগে আপোনালোকৰ আগত মনৰ সাকুবোৰ স্থাপন কৰা যেন লাগে পূব পশ্চিম আৰু মধ্য জালনী প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ প্ৰথমটো উদ্বোধনী অনুষ্ঠানৰ আজি তৃতীয়টো দিন ইয়াত উপস্থিত থকা অধিকাংশ প্ৰাক্তন ছাত্ৰ ছাত্ৰী প্ৰাক্তন শিক্ষয়িত্ৰী আপোনালোকক নমস্কাৰ এতিয়াৰ শিক্ষয়িত্ৰী এতিয়াৰ প্ৰধান শিক্ষক সকলো আছে কণ মইনাহত আছে সকলোকে নমস্কাৰ জনাই মৰম মান্যানুসাৰে দি মই বেলেগ এটা কথাৰে আৰম্ভ কৰিব বিচাৰিম ভাল কাম কৰিলে কোন দিশে যাব বেয়া কাম কৰিলে দাৰুগাই আগৰ দাৰুগাৰ মুখ আপুনি অসমীয়া ছবিলৈ মনত পেলাওক আৰু হাত চাপৰি বজাই কোনোবা এজন মানুহক উৎসাহ অনুপ্ৰেৰণা জনোৱাৰ ক্ষেত্ৰত কোনোদিন পাছ পৰি থকা নাই আৰু মুকলি সভাখন শেষ হোৱাৰ লগে লগে পুৰস্কাৰ বিতৰণী অনুষ্ঠান আৰম্ভ হয় আৰু মই যিহেতু সেই সময়ত তাত উপস্থিত নথকাৰ বাবে আপোনালোকক এনেদৰে দেখুৱাব লগা হৈছে তাৰ বাবে মই দুখিত তথাপিতো আশা কৰিম আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু চাই নিশ্চয় ভাল পাব মুকলি সভা আৰু মুকলি সভাৰ ঠিক পাছতেই পুৰস্কাৰ বিতৰণী অনুষ্ঠান আৰু তাৰ ঠিক লগে লগে সম্বৰ্ধনা অনুষ্ঠান ৰখা হয় যিসকলে আজি দুমাহৰ পৰা সোণালী জয়ন্তী উদযাপনৰ বাবে হাতে কামে লাগি আছিল তেওঁলোকক এনেদৰে সম্বৰ্ধনা জনোৱা হয় আৰু সকলো অনুষ্ঠান ভালদৰে সমাপ্ত হোৱাৰ পাছতেই সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান আৰম্ভ হয় আৰু সাংস্কৃতিক অনুষ্ঠান আৰম্ভণি দিহা নামেৰে আৰম্ভ কৰা হয় গুণগুণাবলৈ লৈছো সকলোৱে সহযোগ কৰিব ধন্যবাদ আৰু এইফালে চাওক সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ আমাৰ সকলোৰে মৰমৰ সকলোৰে পৰিচিত ৰাজা ভূঞাই গীত পৰিৱেশন কৰিছিল আৰু তেওঁ গীতৰ লগত সকলোৱে এনেদৰে নাচি বাগি ফূৰ্তি কৰাৰ লগতে সময়খিনি মধুৰ কৰি তুলিছিল যাতে সকলোৱে সদায় এই সময়খিনি মনত সাঁচি ৰাখিব পাৰে বান্ধি ৰাখিব পাৰে আৰু লগতে সকলোৰে এইটোৱে আশা যিসকল এইবাৰৰ আৰম্ভণি অনুষ্ঠানত আহিব নোৱাৰিলে তেওঁলোকে যাতে সামৰণি অনুষ্ঠানত আহি এনেদৰে সকলোৰে লগত অলপ সময় পাৰ কৰে অলপ সময় ফূৰ্তিও কৰে
আৰু এই আছিল মাত্ৰ 23 এপ্ৰিল 2024 কথা মানে শেষৰ দিনৰ অনুষ্ঠানৰ অলপ থুলমূলকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলো বাকি দুদিনৰ কাৰ্যসূচী চাবৰ বাবে আমি দুদিন আৰু পিছুৱাই যাব লাগিব বলক 21 তাৰিখে কেনেদৰে সকলো আয়োজন কৰা হৈছিল আৰু লগতে 22 তাৰিখৰ দিনাও মানে 22 এপ্ৰিলৰ দিনাও কেনেদৰে আয়োজন কৰিছিল আপোনালোকৰ লৰালৈকে অলপ তাকো দেখুৱাই দিম আৰু আপোনালোকক ইতিমধ্যে মই জনাইছোৱেই 21, 22 আৰু 23 এপ্ৰিল 2024 তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ সোণালী জয়ন্তী উদযাপন কৰা হৈছিল আৰু প্ৰথম দিনা মানে 21 এপ্ৰিলৰ দিনা তিনিখন স্কুলতে প্ৰথমে নিজ নিজ স্কুলত পতাকা উত্তোলন অনুষ্ঠান আৰম্ভ হয় নিজ নিজ স্কুলত পতাকা উত্তোলন অনুষ্ঠান হোৱাৰ পাছতে গছপুলি ৰোপণৰ এটা অনুষ্ঠান ৰখা হয় আৰু সেই সকলোৱে নিজ নিজ স্কুলত কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ লগত একেলগে গছপুলি ৰোপণৰ অনুষ্ঠানো ভালদৰে পালন কৰে পতাকা উত্তোলনৰ লগতে গছপুলি ৰোপণ আৰু গছপুলি ৰোপণৰ পাছতে নিজ নিজ স্কুলত অলপ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে আৰু সকলোৱে একেলগে নিজ নিজ স্কুলত সাংস্কৃতিক অনুষ্ঠানো উপভোগ কৰিছিল পিন্ধাই দিলে প্ৰথম দিনা মানে 21 এপ্ৰিলৰ দিনা নিজ নিজ স্কুলত সকলোখিনি আয়োজন হোৱাৰ পাছতে সেই দিনা কাৰ্যসূচী সিমানতে সমাপ্ত কৰি 22 এপ্ৰিলৰ দিনা পুৱাৰ ভাগতে সকলো দুলীয়াজান ক্লাব প্ৰেক্ষাগৃহত আকৌ একত্ৰিত হয় বতৰ বহুতেই বেয়া আছিল তথাপিতো সকলো নেওচি দুলীয়াজান ক্লাব প্ৰেক্ষাগৃহত পতাকা উত্তোলনৰ অনুষ্ঠানৰ লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু তাৰ লগতে সম্বৰ্ধনা অনুষ্ঠান সকলো আয়োজন কৰা হৈছিল আৰু আপোনালোকক মই ভিডিঅ'টোত ইতিমধ্যে জনাইছিলোই তিনিদিনীয়া কাৰ্যসূচীত বতৰ বহুতেই বেয়া আছিল তথাপিতো সকলো নেওচি কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলো সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিল যিহেতু 22 তাৰিখৰ দিনা পুৱা ভাগৰ কাৰ্যসূচীৰ পাছতেই সাংস্কৃতিক শোভাযাত্ৰাৰ অনুষ্ঠান ৰখা হয় বলক আমাৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে ভাগ লোৱা সাংস্কৃতিক শোভাযাত্ৰাৰ কিছু অংশ উপভোগ কৰোঁ
আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ অন্তত স্মৃতি ৰোমন্থনৰ এটা অনুষ্ঠান ৰখা হয় আৰু এই অনুষ্ঠান প্ৰাক্তন শিক্ষাৰ্থীসকল সমবেত সংগীতেৰে আৰম্ভ কৰা হয় আৰু তাৰ ঠিক পাছতেই আমাৰ সকলোৰে মৰমৰ সকলোৰে পৰিচিত চক্ৰপাণী পৰাশৰ বাৰ্তা ল'বৰ এটা অনুষ্ঠান ৰখা হয়। বলক আপোনালোকক অলপ অলপকৈ হ'লেও যি পাৰোঁ দেখাবলৈ চেষ্টা কৰিছো যিহেতু কথা হ'ল ইয়াত তিনিখন বিদ্যালয় আছে। মোৰ সোঁফালে পূব জালনী প্ৰাথমিক বিদ্যালয়, মোৰ মাজত আছে মধ্য জালনী প্ৰাথমিক বিদ্যালয় আৰু মোৰ বাওঁফালে আছে পশ্চিম জালনী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, বৰ্তমান ছাত্ৰীসকল আছে। ছাত্ৰীসকলৰ সৈতে এটা সময়ৰ ছাত্ৰ ছাত্ৰী দুলীয়াজানত আৰু তেওঁলোকৰ মনত পৰিছে আজি নিচিনু তোমাক ক'ত আছা প্ৰভু গাবৰ কাৰণে। দিয়ক গাই দিয়ক। নিচিনু তোমাক ক'ত আছা প্ৰভু আমিও দিহৰু আৰু ঠিক এনেদৰে সোণালী জয়ন্তী বৰ্ষৰ আৰম্ভণি অনুষ্ঠান মানে 3 দিনীয়া কাৰ্যসূচীৰ অন্ত পৰে। এইবাৰ নহলেও অহাবাৰলৈ মানে সোণালী বৰ্ষৰ সামৰণি অনুষ্ঠানত সকলোকে লগ পোৱাৰ হেঁপাহেৰে আজি ভিডিঅ'টো ইমানতে সামৰিছো। আশা কৰো আপোনালোক সকলোৱে চাই নিশ্চয় ভাল পাব আৰু চাই ভাল পালে জানেই সদায় যিহেতু কৈ আহো মোৰ ভিডিঅ'বোৰ চাই ভাল পালে লাইক কৰিবলৈ, কমেণ্ট কৰিবলৈ, শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যিসকলে নতুন নতুনকৈ মোৰ ভিডিঅ'বোৰ চাবলৈ আৰম্ভ কৰিছে তেওঁলোকে নিশ্চয় ছাবস্ক্ৰাইব কৰিব। তেন্তে আজিলৈ আহিছো, অহা বছৰলৈ আপোনালোক সকলোকে আকৌ এবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি